জংঘলখনৰ ভিতৰলৈ ভজভজাই সোমাই আহিলোঁ হয় বাহাদুৰি দেখাই, কিন্তু এতিয়া যাম কোনপিনে ওলাম কোনপিনে? গছৰ ডালবিলাকেচোন গোটেই চাপ মাৰি ধৰিছে, দিনে হৈ আছে নে আধা হৈছে একো ধৰিবই পৰা নাই। সেইপিনেচোন অকণ অকণ পোহৰ দেখিছোঁ, সেইপিনে আগুৱাই গৈ থাকোঁ। যি হ'ব দেখা যাব আৰু। প্ৰভু ৰক্ষা কৰিবা আৰু, এতিয়া সকলোবোৰ তোমাৰ হাততে আৰু। বৰ ভাগৰ লাগিছে, এইখিনিতে অলপ দেৰি বহিয়ে লওঁ নেকি বাৰু? ঘৰৰ পৰা কিবা এটা খাবলৈকেও আনিবলৈ পাহৰিলোঁ, লৰালৰিকে গুচি আহিলোঁ। এইফালে ভোকো লাগিছে আৰু আনফালে ভাগৰো লাগিছে। কিনো কৰোঁ মই একো ধৰিবই পৰা নাই। যি হ'ব দেখা যাব, অলপমান বহিয়ে লওঁ এইখিনিতে। ৰাতি হোৱাৰ লগে লগে হেনো এই জংঘলত বাঘ, সিংহ, ভূত প্ৰেত ঢেৰ কিবা কিবি ওলায়। ৰাতি হোৱাৰ আগে আগে মই বুঢ়ী ডাইনীক বিচাৰিব লাগিব, নহ'লে বাঘ সিংহৰ ওচৰত মৰিব লাগিব মই। আইও মা, এইটো কিহৰ গৰ্জন? কেনেবাকে বাঘ সিংহই মোৰ গোন্ধ পোৱা নাইতো? চেছ আজি মই। হে প্ৰভু, এইটো বাঘ নহয়, সিংহও নহয়, এইটোচোন বান্দৰ। ইমান ডাঙৰ বান্দৰ আজিলৈকে জীৱনত মই দেখা নাই। কোন হয় তই আৰু এই জংঘলত কি কৰি আছ? হে, ইয়াত বান্দৰেও কথা কয়। ই বাৰু তৃণভোজী নে মাংসভোজী? যদি মাংসভোজী হৈ মোক খাব, তৃণভোজী হ'লে বাৰু যেন তেন বাচিম। তই মুখৰ ভিতৰত কি ভুল ভুৰাই আছ? নকওঁ কেলেই, এই জংঘলত কি কৰি আছ তই? হে বান্দৰ মহাৰাজ, ইয়াত মানে মই বিশেষ কাম এটা কাৰণেহে আহিছোঁ। বিশেষ কাৰণ? কি বিশেষ কাৰণ? কম সকলো কম। তাৰ আগতে আপুনি কৈ লওকচোন বাৰু, আপুনি তৃণভোজী নে মাংসভোজী? তই অলপ মূৰ্খ আছ নেকি? বান্দৰে জানো কেতিয়াবা মাংস খোৱা দেখিছ? নাই দেখা। তেতিয়াহ'লে সুধিছ কেলেই? এতিয়া তই ইয়ালৈ অহা কাৰণটো ক। কি বিশেষ কাৰণৰ কাৰণে তই এই জংঘলত আহিছ? মানে মই এই জংঘলত বুঢ়ী ডাইনীক বিচাৰি আহিছোঁ। বুঢ়ী ডাইনীৰ লগত তোৰ কি কাম? আচলতে আমাৰ গাঁওখনত বহুত ডাঙৰ বিপদ এটাই দেখা দিছে। এটা দৈত্যই আমাৰ গাঁওখনৰ মানুহবিলাকক খাই শেষ কৰিছে। আমাৰ গুৰুদেৱে যেনিবা সেই দৈত্যটোক যেন তেন খেদাই পঠালে, কিন্তু সি আকৌ আহিম বুলি কৈছে। গুৰুদেৱে কৈছে হেনো সি বহুত শক্তিশালী, তাক কোনেও মাৰিব নোৱাৰে। সেই দৈত্যটোক হেনো এপাত বিশেষ অস্ত্ৰহে মাৰিব পৰা যাব, আৰু সেই অস্ত্ৰপাত বুঢ়ী ডাইনীয়ে জানে ক'ত আছে। সেইকাৰণে বুঢ়ী ডাইনীৰ ওচৰলৈ আহিছোঁ মই। হে বান্দৰ মহাশয়, আপুনি বাৰু বুঢ়ী ডাইনীক চিনি পায় নেকি? তেওঁৰ ঘৰটো কোনপিনে যায় ক'ব নেকি বাৰু ৰাস্তাটো অলপ? ঠিক আছে, বুঢ়ী ডাইনী ঘৰ কোনপিনে যায় মই তোক ক'ম, কিন্তু তই মোৰ কাম এটা কৰিব লাগিব। কি কাম বাৰু? আচলতে আগতে মোৰ বান্দৰৰ ৰূপ নাছিলে, মই এজন ৰাজকুমাৰ আছিলোঁ। মোৰ অজস্ৰ সা সম্পত্তি আছিলে। মোৰ ৰাজ্যত মোৰ সমান ধনী মানুহ কোনোৱেই নাছিলে। এসময়ত মোৰ বহুত অহংকাৰ হ'ল। সেই অহংকাৰত পৰি মই বুঢ়ী ডাইনীক জোকাই ল'লোঁ, আৰু বুঢ়ী ডাইনীয়ে মোক সদায় কাৰণে বান্দৰৰ ৰূপ দি দিলে। এতিয়া মই কোৱা কামটো হ'ল যে তই বুঢ়ী ডাইনীৰ ওচৰত যেতিয়া পাবিগে, বুঢ়ী ডাইনীক সুধিবিচোন যে মই বান্দৰৰ ৰূপৰ পৰা মানুহৰ ৰূপ কেনেকে পাম। ঠিক আছে বান্দৰ মহাশয়, মই বাৰু বুঢ়ী ডাইনীক আপোনাৰ কথা সুধিম। কিন্তু তই পাহৰি নাযাবি। নাপাহৰো, আপোনাৰ কথা মই বুঢ়ী ডাইনীক প্ৰথমতেই সুধিম। ঠিক আছে, এতিয়া শুন, এই ৰাস্তাটোত চিধা গ'লেই বুঢ়ী ডাইনীক পাবিগে তই। একা বেকা ক'তো নকৰিবি, চিধা যাবি। ঠিক আছে বান্দৰ মহাশয়, ধন্যবাদ আপোনাক। যা সোনকালে যা। ক'তা ইমান দূৰ আহিলো, এতিয়ালৈকেচোন বুঢ়ী ডাইনীক পোৱাই নাই। এই বান্দৰটোৱে বাৰু ফাঁকি কথা ক'লে নেকি? নাই, সিনো কেলে ফাঁকি কথা ক'ব? সৌটোচোন মনুষ্য। ইয়াক মাৰি পেলাই যদি মই আত্মাটো লৈ লওঁ, তেতিয়াহ'লে মই আৰু শক্তিশালী হৈ যাম। হে, এইটো আকৌ কিহে হাঁহি মাৰিলে? কোনে হাঁহি আছে মোক চাই? কোন হয় আপুনি? মই প্ৰেত। হে প্ৰভু, ভূত প্ৰেতৰ লগত পাল্লা পৰিলে এইবাৰ আকৌ। মোক যাবলৈ দিয়ক না। আচলতে মই বেলেগ কাম এটা কাৰণেহে আহিছোঁ ইয়াত। তই লাগে যেনেকুৱা কামতে নহওক কেলেই, মই তোৰ আত্মাৰ লৈ পেলাই মই শক্তিশালী হ'ম। বহুত দিনৰ মূৰত এটা মনুষ্য পাইছোঁ মই। নাই, এনেকুৱা নকৰিব, নহ'লে মোৰ গাঁওখন বৰবাদ হৈ যাব। তই মৰিলে আকৌ তোৰ গাঁওখন কেলে বৰবাদ হ'ব? আচলতে আমাৰ গাঁৱত এটা দৈত্যই আক্ৰমণ কৰিছে। সেই দৈত্যৰ আক্ৰমণৰ পৰা বাচিবৰ কাৰণে মই এই জংঘলত আহিছোঁ এপাত অস্ত্ৰ বিচাৰি। সেই অস্ত্ৰপাত হেনো বুঢ়ী ডাইনীৰ ওচৰত আছে, সেইকাৰণে মই বুঢ়ী ডাইনীক লগ কৰিবলৈ যাওঁ। বুঢ়ী ডাইনী? এটা কাম কৰোঁ নহ'লে, মই সেই অস্ত্ৰপাত লৈ পেলাই সেই অসুৰটোক মাৰি আহোঁগৈ। তাৰপিছত আপোনাৰ ওচৰলৈ মই গুচি আহিম, আপুনি মোক যি কৰে কৰিব। কিন্তু প্ৰথম মই সেই অস্ত্ৰপাত আনিবই লাগিব, নহ'লে মোৰ লগতে মোৰ গোটেই গাঁওখন বৰবাদ হৈ যাব। ঠিক আছে, তই বাৰু যাবি, কিন্তু তই মোক এটা কাম কৰি আহিবি। কাম? কি কাম? আচলতে মই এজন খৰিকটীয়া হয়।
এই জংঘলত মই খৰি কাটি থাকোঁতে ঘপককে কুঠাৰখন গৈ পেলাই বুঢ়ী ডাইনীৰ ভৰিত লাগিলেগে। খঙত আগবাবুলা হৈ পেলাই বুঢ়ী ডাইনীয়ে মোক সাওপাত দিলে যে সদায় সদায় কাৰণে মই ভূত বনি থাকিম। তই বুঢ়ী ডাইনীৰ ওচৰলৈ যাওঁ যেতিয়া সুধিবিচোন যে মই কেনেকে ভূতৰ জীৱনৰ পৰা মুক্তি পাম। ঠিক আছে বাৰু, সুধিম। পাহৰি নাযাবি কিন্তু। নাপাহৰো। কিন্তু বুঢ়ী ডাইনী গৃহলৈ যোৱা ৰাস্তাটো মোৰ ভুল হ'ল। আপুনি কওকচোন বাৰু কোনপিনে যায়? তই এই ৰাস্তাটোতে চিধা চিধা গ'লেই বুঢ়ী ডাইনীৰ ওচৰ পাবিগে। তোৰ একা বেকা নকৰিবি। ঠিক আছে, ধন্যবাদ আপোনাক। যা সোনকালে যা। খোজকাঢ়ি আহিয়ে আছো নোপোৱাহিয়ে হলোচোন। কেতিয়া নোপামগে বুঢ়ী ডাইনী ঘৰ বাৰু? এবাৰ বান্দৰে পালে, এবাৰ ভূতে পালে, এইবাৰ বা কোনে পায় আকৌ? খা বাপেকে, এইবাৰ মকৰাই পালে। অ' মাই ডগ, কি কৰো মই? কেনেকে বাচো ইয়াৰ পৰা? এইবাৰতো মই খালাছ। বচাই কোনোবাই। এইটোক আকৌ কোনে মাৰিলে? মই মাৰিলো ইয়াক। তোমাক বহুত বহুত ধন্যবাদ দেই মোৰ প্ৰাণ বচোৱাৰ বাবে। কিন্তু তুমি কোন হয় আৰু এই জংঘলত তুমি কেনেকে আহিলা? এইটো এটা বহুত দীঘল কাহিনী। কোৱাচোন কোৱা, কি কাহিনী আছে তোমাৰ? আচলতে মই এইখন জংঘলৰে মানুহ। আজিৰে 15 বছৰমানৰ আগতে ইয়াত এখন গাঁও আছিলে আৰু সেই গাঁৱতে বাস কৰিছিলোঁ আমি। এদিন এটা অভদ্ৰ দৈত্যই আহি পেলাই আমাৰ গাঁৱৰ গোটেই মানুহবিলাকক খাই পেলালে। মই সৰু আছিলোঁ। মোৰ মায়েতো মোক বচালে, কিন্তু মা নিজে বাচিব নোৱাৰিলে। এনেকৈ মোৰ গোটেই গাঁওখন ধ্বংস হৈ গ'ল। আৰু তেতিয়াৰে পৰা মই এতিয়ালৈকে এই জংঘলতে অনাই বনাই ঘূৰি ফুৰোঁ। আচ্ছা, তাৰমানে তোমাৰ কাহিনীটো অলপ তেজেদি। আৰু এটা কথা, মোক এই তুমি চুমি বুলি কৈ আপুনি চাপুনি বুলি কৈ মোক নামাতিবি। ডাইৰেক্ট তই বুলি কবি, কাৰণ তই আৰু মই চাগে একে সমান বয়সীয়াই হ'ম। ঠিক আছে বাৰু কচোন, তই বাৰু এই জংঘলত কি কাৰণত সোমালি মৰিবলৈ? নাই মই মানে ইয়াত সোমাওঁ বুলি সোমোৱা নাই। এই আপোনাৰ গাঁও বৰবাদ কৰা লিখাকে আমাৰ গাঁওখনো বৰবাদ কৰিবলৈ আহিছে এটা দৈত্যই। আৰু সেইকাৰণে মই এই জংঘলত বুঢ়ী ডাইনীক লগ কৰিবলৈ আহিছোঁ। বুঢ়ী ডাইনীৰ ওচৰত বোলে হেনো এপাত অস্ত্ৰ আছে, যি পাত অস্ত্ৰৰ দ্বাৰা সেই ৰাক্ষসটোক মানে সেই দৈত্যটোক মাৰিব পৰা যাব। দৈত্য? কেনেবাকে এই জংঘলৰ পৰা ওলাই যোৱা দৈত্যটো নহয়তো? মই শুনামতে সেই দৈত্যটোক কোনোবা এজন ঋষিমুনিয়ে বন্দী কৰি ৰাখিছিলে আমাৰ গাঁৱত যিটোৱে উৎপাত কৰিছিলে। চেম টু চেম। এই আমাৰ গাঁৱত উৎপাত কৰা দৈত্যটো একেই। কেনেবাকে তহঁতৰ তাত থকা দৈত্যটোৰ নাম নিন্দাসুৰ নহয়তো? হয়। আচ্ছা, ই মানে তাত উৎপাত কৰিছে এইবাৰ। মোৰ জীৱন ধ্বংস কৰাৰ বদলা মই তাৰ পৰা ল'মেই ল'ম। সেই দৈত্যটোক মাৰিবৰ কাৰণে তোৰ লগত মই আছো, মই সহায় কৰিম তোক। ধন্যবাদ। কিন্তু এতিয়াতো প্ৰথম বুঢ়ী ডাইনীক বিচাৰিব লাগিব না? বুঢ়ী ডাইনীৰ নামটোহে শুনিছো মই, কিন্তু দেখা নাই আজিলৈকে। এই মৰা মকৰাটো নিজে নিজে জ্বলি উঠিছে কেনেকে? তাকেতো ময়ো ভাবিছো, নিশ্চয় কিবা মায়াৰ খেল। আপুনি কোন বাৰু? অথনিৰ পৰা তই যাক বিচাৰি ফুৰিছ সেয়াই হয় মই। বুঢ়ী ডাইনী? বুঢ়ী ডাইনী। আচলতে মই এই জংঘলত আপোনাক লগ কৰিবৰ কাৰণে আহিছিলো। মই জানো, সকলোবোৰ জানো। তই এই জংঘললৈ অহাৰ উদ্দেশ্য কি মই ভালকৈ জানো। কিন্তু মইতো একো কোৱাই নাই আপোনাক, আপুনি কেনেকে জানে? তই যে প্ৰথম লগ পাইছিলি বান্দৰটো, সেইটো মোৰেই মায়াৰ জাল আছিলে। তাৰ পৰা তই সেই যে প্ৰেতটো লগ পাইছিলি, সেইটো মোৰ মায়াই আছিলে। মই তোৰ পৰীক্ষা লৈছিলো আৰু মোৰ পৰীক্ষাত তই উত্তীৰ্ণ হলি। এতিয়া ল তই বিচৰা সেই অস্ত্ৰপাত। আপোনাক বহুত ধন্যবাদ। আপুনি যে মোক সহায় কৰিলে। মোক আৰু এটা কথা আপুনি স্পষ্ট কৰি দিবনে বাৰু? ক বোপা ক। এই যে মোৰ লগত খাৰা হৈ আছে ল'ৰাটো, এইটো আপোনাৰ মায়াই হয় নেকি? কি ফাল্টু। নহয়, মোৰ মায়া নহয়। ইয়াৰ লগত বহুতো বেয়া ঘটনা ঘটি গ'ল, সেইটো মই জানো। আৰু সি চাগে তোক কৈছে। হয় কৈছে। তহঁতি ইয়াত লগ হোৱাটো ভগৱানৰ ইচ্ছা, বুজিছ? ভৱিষ্যতলে তহঁতি বহুতো ডাঙৰ কাম কৰিব লাগিব। তহঁতৰ কপালৰ লিখনিত লিখা আছে। মানে মই একো বুজি পোৱা নাই। এতিয়া বুজি পাব নালাগে, পিছত বুজি পাবি নিজে যেতিয়া সময় আহিব। বাবুলাল, তই ইয়াৰ লগতে সদায় থাকিবি। আপুনিচোন মোৰ নাম চাম চব জানে। যিহেতু ভৱিষ্যতলৈ তহঁতি বহুত ডাঙৰ কাম কৰিব লাগিব, সেইকাৰণে মই তহঁত দুয়োটাকে এটা বিশেষ শক্তি দিছো। শক্তি?
বুদ্ধিত বৃহস্পতি হ'ব বাবুলাল। যিকোনো ধৰণৰ কঠিন কাম বাবুলালে বুদ্ধিৰ দ্বাৰাই কৰিব পাৰিব। যিকোনো ধৰণৰ শক্তিক বাবুলালে হৰুৱাব পাৰিব। আৰু ভোলা, তোৰ শক্তিটো হৈছে যিকোনো সময়তে যিকোনো জেগাত তই তোৰ ৰূপ সলনি কৰিব পাৰিবি। লাগে সি যিকোনো ধৰণৰ জীৱই হওক বা গছ গছনিয়েই হওক, যি বস্তুৱেই হওক লাগে, তই সকলো বস্তুৰে ৰূপ ধাৰণ কৰিব পাৰিবি। কিন্তু মনত ৰাখিবি, তই আধা ঘণ্টাৰ কাৰণেহে এই শক্তি ব্যৱহাৰ কৰিব পাৰিবি আৰু দিনটোত 2 বাৰ ব্যৱহাৰ কৰিব পাৰিবি। আপোনাক বহুত বহুত ধন্যবাদ। ধন্যবাদ বুঢ়ী ডাইনী, ধন্যবাদ। মই মূল কথাটো পাহৰিয়েই গৈছোঁ। চাচোন বাৰু, এই যে অস্ত্ৰপাত, এই পাত এবাৰেই ব্যৱহাৰ কৰিব পাৰিবি। সেইকাৰণে ভাবি চিন্তি ব্যৱহাৰ কৰিবি। এতিয়া তহঁতক মই তহঁতৰ গাঁৱত উপস্থিত কৰাই দিছোঁ। তহঁতৰ গাঁৱত সেই দৈত্যটোৰ তাণ্ডৱ চলিছে। যা, তহঁত দুয়োটাই সেই দৈত্যটোক মাৰ। মোক এৰি দে, মোক এৰি দে, এৰি দে মোক। এইটোচোন আগতকেও ভয়ানক। কৈছিলো নহয়, মই আগতকেও শক্তিশালী হৈ আহিম। কোনেও মোক একো কৰিব নোৱাৰে। এতিয়া তহঁতক চুবাই চুবাই খাম। দৈত্য, তোৰ যদি সাহস আছে আৰু এটা হ'লেও মানুহ খাই দেখা। ঐ ভোলা, তই আহিলি আৰু তাক তই ওচৰতে দিছ কেলে? সি খাই পেলাব সঁচা চিকে। তই এতিয়া সেই অস্ত্ৰপাত আনিলি নে নাই আনা? আৰে আনিলো মই। আপুনি ইয়াৰ পৰা এতিয়া পলাওক। ইয়াৰ যি কৰিবলগীয়া আছে মই কৰিম। কিন্তু অকলে অকলে তই কিডাল কৰিবি? আৰে অকলে নাই মই, আৰু এটা আছে মোৰ লগত। আপুনি চিন্তা নকৰিব। আপুনি গাঁৱৰ মানুহবিলাকক কৈ দিয়কগে, যাওক। ঠিক আছে, মই সকলোকে তই আহিলি বুলি কৈ দিমগে ৰ। যাওক। কোন হয় তই? আৰু মোক ভয়ৰ ভাবুকি দিবলৈ সাহস ক'ত পালি? সাহস? তোৰ লেখীয়া এটা অপদাৰ্থক কথা ক'বলৈ সাহস লাগেনে? মুখত লাগাম ৰাখ পোৱালি। আৰম্ভণিটো তোৰ পৰাই কৰো ৰ। আৰম্ভণি কৰ। বাবুলাল, আহি যা। অসম্ভৱ কৰাই মোৰ কাম। খেল খতম, পেচা হজম। মই মোৰ বদলা লৈ ললো। এতিয়াহে মোৰ মনটোৱে শান্তি অনুভৱ কৰিছে। তোৰ কামো হৈ গ'ল, মোৰ কামো হৈ গ'ল। এতিয়া মই যাব পাৰো। আৰে ক'ত যাওঁ? আমাৰ গাঁৱৰ মানুহবিলাকক লগ কৰিতো যা। নহ'লে জানো কথাটো বেয়া নহ'ব? কোনে মাৰিলে বুলি ক'লে মই কি বুলি ক'ম? ঠিক আছে বাৰু বৈ।